নমস্কাৰ দৰ্শক বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 12 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ পুহ মাহৰ 27 তাৰিখ আজি ৰবিবাৰ শুক্লপক্ষ ত্ৰয়োদশী তিথি আজি পুৱা 6:33:22 থাকিব তাৰ পিছত শুক্লপক্ষ চতুৰ্দশী তিথি আৰম্ভ হ'ব আজি মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ দুপৰীয়া 11:24:50 আছে তাৰ পিছত আদ্ৰা নক্ষত্ৰ হ'ব আজি সূৰ্যোদয় হ'ব 6:12:33 আৰু আজি সূৰ্যাস্ত হ'ব 4:51:40 আজি দিনটো ৰাহুকাল আছে আবেলি 3:31 পৰা 4:51 আৰু আজি দিনটোৰ ভিতৰত বিশেষ শুভ সময় হ'ব পুৱা 6:50 পৰা পুৱা 8:55 আজি জন্ম হলে জাতক জাতিকাৰ মিথুন ৰাশি বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব শুভকৰ্ম আৰু যাত্ৰাৰ বাবে আজি দিনটো ভাল নহয় খাদ্যত আজি বেঙেনা আৰু তেল মাটিমাহ মাছ মাংস আদি নিষিদ্ধ আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজিৰ দৈনিক ৰাশিফলসমূহ ক্ৰমান্বয়ে মেঘ ৰাশিৰ পৰা আজি আপুনি বিভিন্ন কৰ্মত অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব গৃহ পৰিৱেশতো কোনো পুণ্যকৰ্ম আজি আপুনি আয়োজন কৰিব পাৰে নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব আজি আপুনি স্বাস্থ্যৰ প্ৰতিও যত্ন কিছু বঢ়াব লাগিব প্ৰবাসী আত্মীয়ৰ পৰা লাভ কৰা শুভ সংবাদত গৃহসুখ বৃদ্ধি পাব ব্যৱসায় ক্ষেত্ৰত কোনো দীৰ্ঘতম সময়ৰ আঁচনিত ধন বিনিয়োগৰ বাবে আজি আপোনাৰ হাতত এটা অতি উন্নত দিন হ'ব আজি আপোনাৰ হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ কোনো আত্মীয়ৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে ইয়াৰ বাবে আপোনাৰ খৰচ বৃদ্ধিৰ লগতে আপোনাৰ কিছু পৰিশ্ৰমো বাঢ়িব নিবনুৱাৰ বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দৰ হ'ব প্ৰেমৰ দিশত দিনটো উদ্বিগ্নতাৰ অতিক্ৰম হ'লেও শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰি সুখী হ'ব পাৰিব শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু মন্তব্যত যাতে ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক ব্যৱসায়ত উপাৰ্জনত আপোনাৰ আজি সন্তুষ্টি থাকিব কিন্তু সৰু সৰু সমস্যাতে আজি আপোনাৰ খৰচ বাঢ়িব আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক গৃহ পৰিৱেশৰ সকলোবিলাক দিশ আজি আপোনাৰ মতে নচলিব যাৰ বাবে সুখ বৃদ্ধি কৰিবলৈ আপুনি নিজৰ সংযম কিছু বঢ়াব লাগিব নিবনুৱা ভ্ৰমণ আনন্দৰ হ'ব যদিও ভ্ৰমণত যাতে কোনো মূল্যৱান দ্ৰব্য নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক আজি শিক্ষাৰ্থীৰ বন্ধুৰ লগত মূল্যৱান সময় নষ্ট হ'লেও আনন্দেৰে পৰিপূৰ্ণ হ'ব কোনো মাংগলিক কৰ্মত আজি আপুনি এটা সুন্দৰ দিন প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰিব পাৰিব আজি আপোনাৰ বাবে ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব
এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব আৰু ভ্ৰমণ আনন্দৰে আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। পুত্ৰ কন্যাৰ সৌভাগ্যৰ সংবাদে সমাজত আজি আপোনাৰ মান বঢ়াব। আজি আপুনি কোনো বিশেষ সামগ্ৰীও ক্ৰয় কৰিব পাৰে। প্ৰেমৰ পৰিৱেশত আজি এক নতুনত্ব আহিব আৰু ইয়াৰ বাবেই দিনটো শ্ৰেষ্ঠতম হৈ উঠিব। ব্যৱসায়ে আজি বিভিন্ন আৰ্থিক সমস্যা সমাধান কৰিব পাৰিব, কিন্তু ইয়াৰ ফলত আজি আপোনাৰ আৰ্থিক স্থিতি যথেষ্ট পৰিমাণে দুৰ্বল হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালন কৰিব লগা হ'লেও কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা আৰু প্ৰতিভাৰ বাবে আপুনি নিজে সন্তুষ্ট হোৱাৰ লগতে আজি আপুনি জ্যেষ্ঠ ব্যক্তিকো আকৰ্ষিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দৰ কৰি গঢ় দিবলৈ আপুনি নিজৰ আচৰণ আৰু মন্তব্যৰ ওপৰত আজি মনোযোগ বঢ়াব লাগিব। নিবনুৱাই বন্ধুৰ সংগত দিনটো আনন্দেৰে অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ আজি বগা ৰঙা 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণ আজি আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে, যাৰ বাবে আপুনি আজি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। নিবনুৱাই আজি কোনো গুৰুত্বপূৰ্ণ দিশত পৰাজয়ৰ সন্মুখীন হোৱাৰ আশংকা আছে। ইয়াৰ বাবে দিনটো হতাশজনক নহ'বলৈ আপুনি নিজৰ আত্মবিশ্বাস কিছু বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত আশা কৰা ধৰণেই স্থান লাভ কৰি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। ইয়াত আপোনাৰ লগত আপোনাৰ আত্মীয় স্বজনৰ সহযোগো থাকিব। গৃহত অৰ্থ সমস্যা অনুভৱ হ'লেও পৰিৱেশত সুখো থাকিব। কোনো বিশিষ্ট অতিথিৰ লগত আজি আপোনাৰ সুসম্পৰ্কও স্থাপন হ'ব। ব্যৱসায়ত নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবে আপুনি আজি লোৱা কোনো সিদ্ধান্ত আগলৈ ভুল প্ৰমাণিত হ'ব পাৰে। আনহাতে উপাৰ্জনৰ ক্ষেত্ৰতো আজি আপোনাৰ সন্তুষ্টি সামান্য কমিব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি সহকৰ্মীসকলো আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। আপোনাৰ কৰ্ম প্ৰতিভাৰ বাবে আপুনি নিজে সন্তুষ্টিও লাভ কৰিব পাৰিব। শিক্ষাৰ পৰিৱেশ উন্নত থকাৰ লগতে প্ৰতিযোগিতা আদিতো আজি আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই কোনো পৰিস্থিতিত নিজৰ মতামতৰ বাবে যাতে কোনো ব্যক্তিৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব পাৰে, যাৰ বাবে পৰিৱেশ উজ্জ্বল কৰি তুলিব পাৰিব। গৃহত কোনো কাৰণত আপোনাৰ ওপৰত আজি পাৰিবাৰিক চাপ বাঢ়িব। ইয়াৰ ফলত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে অধিক ধন খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ।
আজি আপুনি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। শেষত আপুনি সফলতাৰ কাষ চাপিব, কিন্তু আপুনি সফলতা নাপাব, যাৰ বাবে আপুনি হতাশ হ'ব পাৰে। নিবনুৱাই তীৰ্থস্থান আদি দৰ্শন কৰি সুখী হ'ব পাৰিব। চমু ভ্ৰমণ আনন্দৰ হ'ব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজনৰ পৰামৰ্শ আজি গ্ৰহণ কৰিব পাৰিলে আপুনি কোনো গুৰুত্বপূৰ্ণ দিশত আজি বিভিন্নজনৰ পৰা সন্মানিত হ'ব। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি দূৰত থাকিব লগা হ'ব পাৰে, আৰু ইয়েই আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব, কিন্তু আপোনাৰ মনত সন্তুষ্টিও থাকিব, যদিও আপোনাৰ অৰ্থচিন্তা বাঢ়িব। ব্যৱসায়ী আৰ্থিক দিশত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ বন্ধুৰ সহযোগিতা ল'ব লাগিব। আপোনাৰ আজি হালধীয়া ৰঙৰ 7 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰঙৰ 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি অপ্ৰত্যাশিতভাৱে কোনো শুভ সংবাদ লাভ কৰিব, আৰু ইয়াত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। ক্ৰীড়া আদিত অংশগ্ৰহণ কৰোঁতে আজি শিক্ষাৰ্থীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। নিবনুৱাই নিজৰ মন্তব্য প্ৰকাশত যাতে শুভাকাংক্ষী বন্ধু আহত নহয় তালৈ লক্ষ্য ৰাখক। তাৰোপৰি ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত যাতে আপুনি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও সাৱধানতা লওক। কোনো মাংগলিক অনুষ্ঠানত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা আগবঢ়ায়ো সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত সুখ আনন্দ বৃদ্ধি কৰিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লগা হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও আজি আপোনাৰ সমস্যাসমূহ সমাধানত ই যথেষ্ট নহ'ব, আৰু ইয়ে আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰঙা 2 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰঙ আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, আৰু আপোনাৰ ভ্ৰমণ আনন্দেৰে আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। নিবনুৱাই আজি কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈ সুখী হ'ব পাৰিব, আৰু এনে ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাও অধিক। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। শিক্ষাৰ্থীয়ে কোনো কাৰণত জ্যেষ্ঠজনৰ চাপ আজি সহ্য কৰিব লাগিব। আনহাতে বন্ধুৰ সংগত আপোনাক আজি অৰ্থ সমস্যাই আমনি কৰিব পাৰে। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যদিও গৃহ সুখত ইয়াৰ কোনো প্ৰভাৱ নপৰে। ব্যৱসায়ী আজি ঋণ প্ৰাপ্তিৰ যোগ আছে। সম্পত্তিৰ সমস্যা সমাধান কৰি আজি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰঙৰ 4 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰঙ আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি দিনটো আপুনি কোনো শুভ সংবাদ লাভেৰে আৰম্ভ কৰিব পাৰিব। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আনহাতে আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে, আৰু সফলতা অব্যাহত ৰাখিবলৈ আপুনি আজি নিজৰ আত্মবিশ্বাস বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত কোনো ধৰ্মীয় অনুষ্ঠানত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব।
তাৰোপৰি আপোনাৰ মতামতসমূহতো আজি প্ৰিয় ব্যক্তিৰ সমৰ্থনৰ লগতে সহযোগিতাও থাকিব, যি দিনটো উল্লেখযোগ্য কৰি গঢ় দিব। গৃহ পৰিৱেশত আপোনাৰ আচৰণত যাতে আপোনাৰ কোনো আপোন ব্যক্তি অসন্তুষ্ট নহয় তালৈ লক্ষ্য ৰাখক। ব্যৱসায়ত উপাৰ্জন আন দিনৰ তুলনাত আজি সামান্য নিম্নমানৰ, ইয়ে আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ বাবে আপুনি সাৱধানতা লোৱা আৱশ্যক। আজি আপুনি চিকিৎসা বিভ্ৰাট নহ'বলৈও অধিক সাৱধানতা ল'ব লাগিব। নিবনুৱাৰ বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। শিক্ষাৰ্থীয়ে কোনো দিশত সফলতা অৰ্জনৰ বাবে আজি ঘনিষ্ঠ বন্ধুৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা শ্ৰেষ্ঠতম দিন আজি উপহাৰ দিব। ব্যৱসায়ীয়ে সহযোগী কৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে কোনো দিশত আজি আৰ্থিকভাৱে উপকৃত হ'ব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।